এতিয়া বাজিছে ৰাতিপুৱাৰ 10:30 ঘৰৰ কামখিনি কৰি আহিলে ল'ৰা স্কুলত গৈছে আৰু হেয়া কাম বহুতো আছে ইমান ঠাণ্ডা লাগি আছিল ৰাতি শুৱাৰ পৰা ভাবিছোঁ অকণমান ৰ'দ পাওঁ তো আজি ৰ'দটো অকণমান চোকাকৈ দিছে গাত লগাই খুব ভাল লাগিছে আৰু কাপোৰ কানিবিলাক ধুই কিনে মেলি দিছোঁ এনেকৈ আজি এঠাইলৈ যোৱাৰ কথাও আছে তো যাব লাগিব আৰু আমাৰ যাওঁতে 2টা মানে বাজিব আজি প্ৰগ্ৰেম এটাত আছে যাবলগীয়া মামাহঁতৰ ঘৰ লোৱা প্ৰগ্ৰেম তো তাতে মাতিছে নিমন্ত্ৰণ যাব লাগিব আৰু হেয়া ল'ৰাটো স্কুলত গৈছে সি আহি পোৱাৰ পিছত গোটেইকেইটা যাম আৰু এতিয়া কৰিবলগীয়া কাম আছে অকণমান সেইখিনি কৰি কিনে আকৌ যাবলৈ ওলাব লাগিব আকৌ ল'ৰাটোক স্কুলৰ পৰা লৈ আহিব লাগিব তো বলক তেতিয়াহ'লে আজি ব্লগটো আৰম্ভণি কৰিছোঁ চাই থাকিব সকলোবিলাক এতিয়া আহিলোঁ এয়া পাকঘৰলৈ আৰু এয়া পনীৰ আঞ্জা বনাবলৈ লৈছোঁ ল'ৰাটো যে বেলেগৰ তাত ভাত খাই ভাল নাপায় আৰু এইখিনি পনীৰৰ আঞ্জা আছে ৰাতিৰ মানুহজনক অকণমান দিছিলোঁ ৰাতিপুৱা ভাতৰ লগত অফিচত যোৱাৰ আগত আৰু এয়া মই পনীৰ আঞ্জাখনত পানী দিলোঁ আৰু এনেকৈ বনাবলৈ লৈছোঁ পনীয়া কৰি খায়ে ভাল পায় যিহেতু আনফালে আৰু কাম আছে চাউল কেইটামান তিয়াই থৈছিলোঁ আচলতে পিঠা খাম বুলি ঘৰৰ পৰা নাৰিকল 2টা লৈ আহিছিলে দেউতাই সেইদিনা বাহঁতৰ ঘৰলৈকে তো তাৰ পৰা মই নাৰিকলটো কাৰণে পিঠা বনাম বুলি ভাবিছোঁ আৰু এটা মই এয়া লাড়ু বনাবলৈ লৈছোঁ আচলতে আঞ্জা বনোৱা কেৰাহীটোতে এনেকৈ লাড়ু বনাইছোঁ অকণমান হালধীয়া টাইপৰ হ'ব লাড়ুকেইটা এয়া হৈছে দেখিছেনে কিন্তু অকণমান তলত লাগি গ'ল জল্দি বনালোঁ তাৰপিছত ওলাই মেলি আকৌ স্কুললৈ আহিলোঁ ল'ৰাটোক নিবৰ কাৰণে কাৰণ যিহেতু যাব লাগিব এয়া ই ৰিক্সাত উঠি কিনে এইদৰে গৈ আছোঁ মাইনাজনী খুব মৰম লগা তাৰপিছত ওলালোঁ স্কুলৰ পৰা আহি জল্দি ওলাই কিনে এইদৰে গাড়ীখনত বহি লৈছোঁ আৰু এতিয়া গৈ আছোঁ মামাহঁতৰ ঘৰলৈ বহুদিনৰ পৰা ভাবি আছিলোঁ যাম বুলি আৰু আজি যিহেতু প্ৰগ্ৰেমটো পাতিছে একেলগে যাম কিন্তু আমাৰ যাতে বহুত দেৰিয়ে হ'ব আধা মানুহ গুচিয়ে যাব চাগে চ' আমি লাষ্ট হ'ম তেনেকুৱা যেন লাগিছে কাৰণ বহুত দেৰি হৈ গৈছে 2টা বাজি গ'ল তো সেইকাৰণে আমাৰ আৰু এইফালে জালুকবাৰীলৈকে বহুখিনি যাব লাগে গণেশগুৰিৰ পৰা তো এনেকৈ গৈ আছোঁ এতিয়া আধা ঘণ্টাৰ পিছত আহি পালোঁ এয়া মামাহঁতৰ ঘৰত এয়া নতুন ঘৰ এইটো বিল্ডিংটো বনাইছে তাৰে আজি লোৱা খোৱা আমাৰ ঘৰৰ মানুহখিনিয়ে আমি এনেদৰে মাতিছে আৰু প্ৰায় আলহী যায় শেষ হৈছে আমি আহি পাওঁতে 3টা বাজি গ'ল তো সেয়া যামো পালোঁ অকণমান তো এনেকৈ এতিয়া সোমাই আহিছোঁ আৰু ভাত পানী খায়ে আমি এতিয়া ঘৰ চাবৰ কাৰণে গৈ আছোঁ আৰু আচলতে এইখিনি ৰুম 2টা ফ্ল'ৰত ভাড়াই দি থৈ দিব মামাহঁতৰ যিহেতু জালুকবাৰীত আৰু ঘৰ আছে তাতেই থাকিব তেখেতসকলে আৰু এইটো ভাড়া দি কিনে থ'ব আৰু এনেকৈ পূজা পাতল কৰিছে আৰু এয়া ভাড়াতীয়া 2 বেডছ কৰি 3টা ৰুম টোটেল এনেকৈ ভাড়া দিয়া যাব 4 ঘৰ 5 ঘৰমান হ'ব আৰু ভাড়াতীয়া থাকিব পৰা যাব 2টা ফ্ল'ৰ ভাড়া দিয়া যাব আৰু এয়া আমি তো ৰুমকেইটা চাইছোঁ ধুনীয়াকৈ বনাইছে আৰু সেয়া বেছি ডাঙৰো নহয় গোটেই সৰুও নহয় মিডিয়াম কৰি বনাইছে আৰু ধুনীয়াকৈ ফেমিলি এটা থাকিব পাৰি আৰু 3টা ৰুমত আৰু পাকঘৰটো এতিয়া 4টাই হৈ যায় এনেকৈ বনাইছে তো এয়া পূজা পাতল কৰা গৈছে আজি ইয়াতে তাকে আমাকো খানাটো খোৱালে আমিও আহিলোঁ খুব ভাল লাগিছে আৰু এইবিলাক এয়া ঘৰৰ কালাৰ কৰা বস্তু কিছু এনেদৰে থোৱাই আছে ডিচিপ্লিন হোৱা নাই এতিয়াই হ'ব যেতিয়া ভাড়া লোৱা যাব আৰু গোটেইখিনি কাম সমাপ্ত হোৱা নাই ঘৰৰ কামখিনি হৈছে আৰু তলৰ ফালে কৰিবলগীয়া আছে এইটো এটা তো এনেকৈ শ্বেয়াৰ কৰিছোঁ কিছু যিহেতু আহিছোঁ তো এনেকৈ গোটেইখিনি জাগাই চাইছোঁ ৰুমকেইটা চাইছোঁ আৰু ইয়াতে এখন বেড থোৱাই আছে মিস্ত্ৰীহঁতে কেতিয়াবা ইয়াতে থাকি যায় তো এনেকৈ ভাল লাগিছে সঁচাকৈ আৰু চাৰিওকাষটো চাবলৈ খুব ধুনীয়া বিল্ডিংটোৰ ওচৰতে গছ-গছনি বহুত বেছি পৰিমাণে আছে এনেকৈ আমি 2টা ফ্ল'ৰ কমপ্লিট কৰি এয়া 3 নম্বৰ ফ্ল'ৰৰ ওপৰলৈ আহিছোঁ বহুদিনৰ মূৰত তামোল খাওঁ যে খুব বেছিকৈ খোৱা যায় আৰু সেয়া তামোল খাই আজি ভিডিঅ' কৰি আছোঁ আৰু সকলোৱে কথা পতাত ব্যস্ত হৈ আছে তাৰপিছত আহি দিলোঁ ওপৰত এইজনী ঘৰৰ মালিক নি মামাহঁতৰ বিল্ডিংটো এয়া ৰেডিচন ব্লুৰ কাষতে ওচৰতে একেবাৰে খুব সুন্দৰকৈ দেখা পোৱা যায় এয়া মই দেখাই দিছোঁ আপোনালোকক ইয়াতে সঁচাকৈ খুব সুন্দৰ এটা ভিউ দেখিবলৈ পোৱা যাব ইয়াতে ফটো উঠা মানুহৰ আকাল নহ'ব কাৰণ সকলোৱে ৰেডিচন ব্লুত আহেই ন আৰু ল'ৰাটোকো অকণমান ভিডিঅ' কৰিবলৈ দিছে তাক তো এনেকৈ গোটেইখিনি মানুহে আমি এনেদৰে কথা পাতি আছোঁ আৰু শ্বেয়াৰ কৰিছোঁ পৰিৱেশটো আপোনালোকৰ লগত আৰু আহিব লাগিব পিছলৈ গোটেই কমপ্লিট হোৱাৰ পিছত এতিয়া মাত্ৰ বিল্ডিংটোৰ ৰুমখিনি কমপ্লিট হৈছে আৰু তলৰ ফালে অকণমান বনাবলগীয়া আছে গোটেইখিনি কমপ্লিট কৰা সম্ভৱো নহয় তো সেয়া এনেকৈ লাহে কৰি আছে তো এতিয়া আমি ইয়াতে চাৰিওকাষটো চাইছোঁ গোটেই অঞ্চলটো বিল্ডিঙেৰে ভৰা আৰু খালী বতাহো বহুখিনি পোৱা যাব কিমান বিল্ডিং আছে ইয়াতে সঁচাকৈ পৰিৱেশটো বহুত বেছি পৰিমাণে ভাল লাগিছে
সকলোৱে কথা পতাত ব্যস্ত হৈ আছে আৰু আমিও সেয়া মই অকণমান শ্বেয়াৰ কৰিছোঁ যিহেতু ঘৰৰ মানুহখিনি লগ পালে খুব বেছি পৰিমাণে কথা ওলায় তো সেয়া চবেই এনেকৈ কথা পতাত ব্যস্ত হৈছে আৰু মই চাৰিওফালৰ পৰিৱেশটো এনেদৰে শ্বেয়াৰ কৰিছোঁ তো সেয়া খুব ভাল লগা এটা পৰিৱেশ আৰু এয়া এতিয়া সন্ধিয়া হ'বৰে হ'ব তো এনেকৈ আমি গোটেইখিনি মানুহে কথা পাতি এতিয়া ইয়াৰ পৰা যাব লাগিব কাৰণ অলৰেডি ঠাণ্ডা বহুত লাগিছে বতাহ যে ইমান পালোঁ আৰু ওলাই আহিলোঁ মাহঁতো আহিছিলে মাহঁতক আমি গাড়ীত তোলাই দি আমি আনফালে ঘৰলৈ আহিম এইদৰে তো এতিয়া আমি আহি আছোঁ মামাহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু জেগাখিনি চাই সঁচাকৈ খুব ভাল লাগে তো সেইদৰে এতিয়া আহি আছোঁ ঘৰলৈ আৰু সঁচাকৈ ভাল লাগিল আজি এনেদৰে ফুৰি অকণমান আমাৰ লগত ভণ্টিহঁতো আহিছে আৰু আনফালে এয়া উত্তৰ গুৱাহাটীলৈ যোৱা এয়া ব্ৰিজখন এনেদৰে বনাই আছে সঁচাকৈ হলে ব্ৰিজখন বহুতো মানুহৰ সুবিধা হ'ব এতিয়া ঘূৰি ঘূৰি আহিবলগীয়া হয় মানুহখিনিৰ গুৱাহাটীলৈ তো তেতিয়া মাজেৰে আহিব পাৰিব ব্ৰহ্মপুত্ৰৰ ওপৰেৰে এনেদৰে তো ভাল লাগিছে তো এতিয়া গৈ আছোঁ এইদৰে আৰু আজি ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে নতুনকৈ আহিছে যদি চেনেলত প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো ঠিক আছে আজিলৈ আহিছোঁ